সফলতাৰে সামৰণি পৰিল অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ। সামৰণি অনুষ্ঠানত 2 অৰ্জুন হিমা আৰু নয়নমণিৰ অংশগ্ৰহণ। ক্ৰীড়া আৰু প্ৰযুক্তিৰ সমাহাৰেৰে 21 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ 2023ৰ সফল সামৰণি পৰিছে। সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে ধিং এক্সপ্ৰেছ খ্যাত অৰ্জুন হিমা দাস আৰু অৰ্জুন নয়নমণি শইকীয়া। ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ এই 2 ষ্টাৰ খেলুৱৈয়ে তৰুণ খেলুৱৈসকলক উদ্দেশ্যি শুভেচ্ছামূলক চমু ভাষণ আগবঢ়ায়। প্ৰতিযোগিতাত ৰাজ্যৰ 36খন জিলাৰ ল'ৰা ছোৱালীৰ উভয়ৰ 5000 খেলুৱৈয়ে চাব জুনিয়ৰ, কেডেট, জুনিয়ৰ, 21 অনুৰ্ধৰ আৰু ছিনিয়ৰ শাখাত ব্যক্তিগত আৰু দলীয় শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। উল্লেখ্য যে 21 ডিচেম্বৰৰ পৰা সৰুসজাই ক্ৰীড়া প্ৰকল্পিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত এই ৰাজ্যৰ প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল ভিডিঅ' ৰিভিউ ছিষ্টেম আৰু জয়ষ্টিক। প্ৰথমবাৰৰ বাবে অতি ব্যাপক আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত খেলুৱৈ, প্ৰশিক্ষক, ৰেফাৰী, টেকনিকেল অফিচিয়েলকে ধৰি আমন্ত্ৰিত সকলো অতিথি তথা অভিভাৱকসকলক সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে ধন্যবাদ জনাই কয় এইদৰে। আজি আমাৰ অন্তিম দিন। মই প্ৰথমে আমাৰ ধন্যবাদ দিব বিচাৰোঁ আমাৰ সভাপতি দিগন্ত কলিতা ডাঙৰীয়াক। আজি যিহেতু আমাৰ এটা ক্লজিং চেৰেমনি বুলি ক'ব লাগিব, খেলৰ অন্তিম অৱস্থা আমাৰ ক্লজিং চেৰেমনি। আজি অৰ্জুন বজা বিতৰি আমাৰ বাইদেউ লগতে হিমা বাইদেউ দুগৰাকী উপস্থিত আছে। আমাৰ অপেনিং চেৰেমনিত পীযুষ হাজৰিকা ছাৰ উপস্থিত আছে। মই প্ৰথমতে এটা ধন্যবাদ দিব বিচাৰোঁ ষ্টেট লেভেল এডভাইজৰী কমিটিক, তেওঁলোকে আমাৰ খেলখনত ইমান ভালকৈ সঁহাৰি জনোৱাৰ বাবে। আজি কেডেট, জুনিয়ৰ আৰু ছিনিয়ৰ খেলসমূহ আছিল। প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনখিনি এতিয়া হৈ আছে। অলপ দেৰিৰ পিছতে আমাৰ জানিব পাম কোন ডিষ্ট্ৰিক্টে বেষ্ট ডিষ্ট্ৰিক্ট হিচাপে ঘোষিত হ'ব, এইটো অলপ দেৰিৰ পিছতে ঘোষণা কৰা হ'ব। আগন্তুক আমাৰ নৰ্থ ইষ্ট আছে, নৰ্থ ইষ্ট খেললৈ ইয়াৰ পৰা চিলেক্ট হ'ব, তাৰ পৰা নেশ্যনেল চিলেক্ট হয়। 4 দিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত পদক বিজয়ী খেলুৱৈক পদক প্ৰদান কৰিবৰ বাবে প্ৰতিটো দিনতেই বিভিন্ন ক্ষেত্ৰৰ পৰা বহুকেইজন বিশিষ্ট ব্যক্তিয়ে আহি অংশগ্ৰহণ কৰি খেলুৱৈসকলক উৎসাহিত কৰিলে। সামৰণি অনুষ্ঠানত অৰ্জুন নয়নমণি শইকীয়াই এই পদক্ষেপক ধন্যবাদ জনাই ক'লে এইদৰে। কাৰাটে বুলি ক'লে এটা এনেও অলপ বেলেগ পৰিৱেশ হৈ যায়, আৰু মই ভাবোঁ এনেকৈ আমাৰ ষ্টেট গেমবিলাক পাতি থাকিলে আমাৰ নতুন প্ৰজন্মই বহুত উৎসাহ পাব। আৰু মই কাৰাটে এছ'চিয়েশ্যনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিশেষকৈ আমাৰ অসমত এনেকুৱা এখন ধুনীয়া গেম আয়োজন কৰাৰ কাৰণে। আৰু নতুন যোনবিলাক ল'ৰা ছোৱালী তেখেতলোকেও উৎসাহ পাব, আৰু আমি নতুন খেলুৱৈ বহুত পাওঁ এনেকৈ গেম যেতিয়া আমি পাতি থাকোঁ। সঁচাকৈ ভাল লাগিছে, আৰু আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান কষ্ট কৰি আমাৰ অসমৰ যোনবিলাক টেলেণ্ট হয় তেখেতলোকক আপোনালোকে সমাজত আগুৱাই দিবলৈ বা আগবাঢ়ি যাবলৈ যোনখিনি আপোনালোকে উৎসাহ যোগায়, সেইটো কাৰণে আপোনালোককো মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক্ৰীড়াপ্ৰেমীৰ আশা, অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ 2023ৰ প্ৰতিযোগিতাৰ দৰেই অনাগত দিনত অসম কাৰাটে সন্থাই এনে প্ৰতিযোগিতাৰ জৰিয়তে অসমৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈৰ জন্ম দিয়ক। সহযোগী ইদ্ৰিছৰ সৈতে ভাৰ্গৱ বৰাৰ প্ৰতিবেদন, অলিম্পিয়া স্পৰ্টছ।